নমস্কাৰ স্বাগত জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ এইটো হৈছে আপোনাৰ 29th এডিশ্যন ইণ্ডাষ্টেক মাচিনছ টুলছ এণ্ড অট'মেশ্যন এক্সপ' যিহেতু নেকি আপোনাৰ 20, 21, 22, 23 ডিচেম্বৰ ফৰিদাবাদ ছেক্টৰ 12 গ্ৰাউণ্ডত চলি আছে IOCLৰ অপজিটত আৰু আপোনাৰ এইটো হৈছে আপোনাৰ বাহিৰৰ গেটৰ লোকেশ্যন তাৰপিছতে আপোনাৰ এইফালে হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন এৰিয়া এইবিলাক আৰু ভিজিটাৰ্ছ কাৰণে নিচে ফ্ৰী অকল মানে ৰেজিষ্টাৰ কৰিবলৈ আৰু পাছ এখন আপোনাক দিয়া যাব আৰু সেইখন লৈ পিনে আপোনাৰ এণ্ট্ৰি হৈ যাব এণ্ট্ৰি হোৱাৰ লগে লগে আপোনাৰ ভিতৰত কিছুমান এনেকুৱা এয়া দৃশ্য য'ত নেকি আপোনাৰ ডাঙৰ ডাঙৰ এনেকুৱা কিছুমান টেম্পৰেৰী হল বনাই থৈছে যিটো নেকি এ পৰা লৈ পিনে এফ লৈকে আছে ABCDEF লৈকে আছে আৰু ইয়াত সকলো ধৰণৰ কোম্পানীবিলাকে নিজৰ নিজৰ মেচিনবিলাক ইয়াত ডিছপ্লে কৰি ৰাখিছে আৰু এইটো এটা খুব ডাঙৰ মানে এক্সপ' আৰু কি বুলি কয় ইয়াত বিভিন্ন প্ৰকাৰৰ মেচিন আনিছে আৰু বলকচোন অলপমান মানে কি আমি ভিতৰৰ ফালেও গৈ পিনে চাওঁগৈ ক'ৰবাত কিবা ভাল বস্তু যদি মই পাওঁ নিশ্চয় আপোনালোকক মই দেখাম ইয়াত আৰু অলপমান মই বাহিৰতো প্ৰথমত দেখাই লৈছোঁ আৰু অলপমান খুব ডাঙৰকৈ চলিছে আৰু এয়া হৈছে আপোনাৰ এটা হলৰ ভিতৰৰ দৃশ্য ইয়াত মই এটা কোম্পানী দেখা পালোঁ এই কোম্পানীটো বেচিকেলি এখেতলোকৰ এই কোম্পানীটো হৈছে আপোনাৰ কি মানে এইটো হৈছে আপোনাৰ গ্ৰীণ পাৱাৰ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড গ্ৰীণ পাৱাৰ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড তাৰমানে কি এখেতলোকে গেছৰ ওপৰত কাম কৰে তাৰমানে যিবিলাক জেনেৰেটৰবিলাক মানে এখেতলোকে কি ডিজেলত নচলোৱাই পিনে গেছৰ মানে আকৌ এক্সট্ৰাকৈ মানে ধৰি লওক কিট নিচিনাকৈ লগোৱাই পিনে এখেতলোকে চলোৱায় আৰু এইটো মডেলটো দেখিছেনে এইটো হৈছে আপোনাৰ গুৰগাঁও চাইবাৰ চিটিৰ মডেল এতিয়া গুৰগাঁও চাইবাৰ চিটি মডেলনো কিয়নো এখেতলোকে ডিছপ্লে কৰি ৰাখিছে এইটো মই জনাইছোঁ আপোনালোকক একচুৱেলি কি মানে ইয়াত গুৰগাঁও চাইবাৰ চিটিখন যিটো তাত ইলেক্ট্ৰিচিটি ছাপ্লাই হয় এইটো এতিয়া চাওক এতিয়া এই 50 মেগাৱাট গেছ বেছড পাৱাৰ প্লাণ্ট এট DLF গুৰগাঁও তাৰমানে ইয়াত যিমান ইলেক্ট্ৰিচিটি চলি আছে তাৰমানে কোনো পাৱাৰ গ্ৰিড নাই ইয়াত বেলেগ চ'ৰ্চ নাই ইয়াত জেনেৰেটৰ যিবিলাক চলাইছে এইবিলাক চব গেছত চলাইছে হাই প্ৰেছাৰ গেছ পাইপলাইন দি পিনে আৰু সেই কামখিনি এখেতলোকে কৰি আছে এতিয়া মানে কৰে কি তাৰমানে এতিয়া ধৰি লওক ডাঙৰ জেনেৰেটৰ হৈ গ'ল তো মানে সেইবিলাক ধৰি লওক ইম্পৰ্ট হৈ পিনে জাৰ্মানী বা ক'ৰ পৰা লৈ পিনে এনেকুৱা টাইপৰ তাৰপিছত তাত মানে আপোনাৰ গেছৰ মেকানিজিমটোৱে আহে সেইটো অলৰেডি বাকীখিনি কাম এখেতলোকে কৰি পিনে ইয়াত এইটো হেণ্ডলিং কৰি আছে এখেতলোকে মানে এটা গ্ৰীণ এনাৰ্জি আৰু যিহেতু নেকি এনেকুৱা জেগাত মানে কি কণ্টিনিউ ইলেক্ট্ৰিচিটি লাগে তাৰমানে কি অলপো মানে কাট খাব নালাগিব আৰু বাহিৰৰ পৰা বিজুলীটো আহিলে এইটো যেনেকৈ এটা কিলোস্কৰৰ যেন মানে সৰু মডেলৰ শ্ব' কৰি ৰাখিছে এখেতলোকে এইবোৰতো চলাব পৰা যায় এয়া চাওক আৰু ইয়াৰ লগতে মই আপোনালোকক এবাৰ ভিজিটিং কাৰ্ডখন দেখাই দিছোঁ তাৰমানে কি ভিজিটিং কাৰ্ডখন দেখাই দিছোঁ ইয়াৰ মানে কি বিজুলী কাট খাব নালাগে তাৰমানে লাইটটো যিটো আহি আছে কাৰণ কেলৈ এইবিলাক চব নেটত কাম চলি থাকেতো সেইকাৰণে মানে কণ্টিনিউ যিটো লাইট লাগে সেইটো কাৰণে এই মানে এই গেছৰ জেনেৰেটৰৰ পৰা এখেতলোকে চব বস্তু মেনেজ কৰি দিয়ে এই হালধীয়া পাইপলাইন বা কিবা ছিষ্টেম যিমান হালধীয়া কালাৰ দেখিছে চব এইবিলাক গেছৰ ছাপ্লাই বা কানেক্টিভিটিৰ হয় এইটো DLF গুৰগাঁও চিটি হয় আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ